বৃগ ৰাশি আহাৰ মাহ 2026 সম্পূৰ্ণ ৰাশিফল। বৃগ ৰাশিৰ জাতক-জাতিকাসকল, আহাৰ মাহ 2026 আপোনালোকৰ বাবে এক বিশেষ আৰু স্মৰণীয় সময় হ'ব পাৰে। 16 জুনৰ পৰা 17 জুলাইৰ এই ভিতৰত গ্ৰহ নক্ষত্ৰৰ এনে কিছুমান সংযোগ গঠন হৈছে যিয়ে আপোনাৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পৰিৱৰ্তনৰ সংকেত দিছে। বহুদিন ধৰি যি কাম স্থগিত হৈ আছিল সেয়া হঠাতে আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত নতুন সুযোগ, কৰ্মজীৱনত উন্নতিৰ ইংগিত আৰু ব্যক্তিগত জীৱনত এক নতুন আশা দেখা দিব পাৰে। কিন্তু এই সময়ছোৱাত কৰা এটা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হেৰুৱাব পাৰে। বিশেষকৈ আহাৰ মাহৰ মাজভাগৰ পৰা আপোনাৰ ভাগ্যৰ চকা অধিক দ্ৰুত গতিত ঘূৰিবলৈ আৰম্ভ কৰিব। কিছুমান জাতকে অপ্ৰত্যাশিত ধন লাভ, চাকৰিৰ সুখবৰ আৰু বহুদিনীয়া ইচ্ছা পূৰণ হোৱাৰ আনন্দ লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো এই সময় এক গুৰুত্বপূৰ্ণ অধ্যায়। যিসকলৰ সম্পৰ্কত দূৰত্ব বা ভুল বুজাবুজি চলি আছিল তেওঁলোকৰ বাবে মিলনৰ সম্ভাৱনা আছে। আনহাতে অবিবাহিতসকলৰ জীৱনত নতুন ব্যক্তিৰ প্ৰৱেশ ঘটিব পাৰে। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে এই আহাৰ মাহত আপুনি কেইটামান বিশেষ সংকেত লাভ কৰিব পাৰে যিটোৱে আগন্তুক সময়ক আগজাননী হিচাপে পাব। সেই সংকেতবোৰ কি, কোন তাৰিখবোৰ আপোনাৰ বাবে আটাইতকৈ শুভ আৰু কেনেকৈ এই সময়ত পূৰ্ণ লাভ উঠাব পাৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম সেই বিশেষ শুভ প্ৰতিকাৰৰ কথা যিয়ে আহাৰ মাহত আপোনাৰ সৌভাগ্য আৰু সফলতা অধিক শক্তিশালী কৰি তুলিব পাৰে। তেন্তে আহক আৰম্ভ কৰোঁ বৃগ ৰাশিৰ আহাৰ মাহৰ 2026 সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। আহাৰ মাহত বৃগ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফলাফল দেখা যায়। মাহৰ আৰম্ভণিতে কিছু আৰ্থিক প্ৰেছাৰ অনুভৱ হ'ব পাৰে। ঘৰুৱা প্ৰয়োজন, পৰিয়ালৰ দায়িত্ব অথবা আগৰ কোনো খৰচৰ বাবে ধন ওলাই যাব পাৰে। কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ মাহৰ দ্বিতীয় ভাগত আৰ্থিক পৰিস্থিতি লাহে লাহে উন্নত হোৱাৰ যোগ দেখা গৈছে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে এই সময়টো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ অথবা নতুন চুক্তিৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকল বাণিজ্য, কৃষি, নিৰ্মাণ সামগ্ৰী, খাদ্য ব্যৱসায় বা অনলাইন ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ বাবে ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰতো কিছু ইতিবাচক পৰিৱৰ্তন দেখা যায়। অতিৰিক্ত কামৰ বাবে বিশেষ আপুনি অফাৰ বা ইনচেণ্টিভ লগতে আৰ্থিক লাভৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা কোনো টকা বা পাবলগীয়া ধন ঘূৰাই অহা যোগ দেখা গৈছে। সম্পত্তিৰ ক্ষেত্ৰত এই সময়ত সাৱধানতাৰে সিদ্ধান্ত লোৱা উচিত। ঘৰ, মাটি বা বাহনৰ সৈতে জড়িত কোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। খৰধৰকৈ সিদ্ধান্ত ল'লে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিন্তু সঠিক পৰিকল্পনাৰে কৰা ইনভেষ্ট ভৱিষ্যতে লাভজনক হ'ব পাৰে। আহাৰ মাহত হঠাৎ ধন লাভৰো কিছুমান যোগ দেখা গৈছে। কোনো আত্মীয়ৰ সহায়, পুৰণি ইনভেষ্টৰ পৰা লাভ অথবা অপ্ৰত্যাশিত উৎসৰ পৰা আৰ্থিক সুবিধা লাভ কৰিব পাৰে। যদিও এই সময়ত অতিৰিক্ত খৰচ বা অপ্ৰয়োজনীয় বস্তু কিনাৰ প্ৰৱণতা নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। ঋণৰ ক্ষেত্ৰত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰি আছে তেন্তে এই সময়ত কোনো ইতিবাচক পথ বিচাৰি পাব পাৰে। নতুন ঋণ লোৱাৰ ক্ষেত্ৰত অৱশ্যে ভালদৰে চিন্তা ভাৱনা কৰা উচিত। মাহটোৰ শেষৰ ফালে আৰ্থিক আত্মবিশ্বাস বৃদ্ধি পাব। নিজৰ পৰিশ্ৰমৰ ফল স্পষ্টভাৱে দেখা আৰম্ভ কৰিব। সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিলে আগন্তুক মাহবোৰ ডাঙৰ লাভ কৰিব পাৰিব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত যদি আপুনি এই সময়ত হঠাতে কোনো পুৰণি বন্ধু, আত্মীয়ৰ সৈতে ধন সম্পৰ্কীয় আলোচনা আৰম্ভ হয় তেন্তে সেয়া আগন্তুক আৰ্থিক সুযোগৰ ইংগিত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে আহাৰ মাহটোত ধন সম্পত্তিৰ ক্ষেত্ৰত বৃগ ৰাশিৰ বাবে ধৈৰ্য, বুদ্ধিমত্তা আৰু সঠিক পৰিকল্পনাই সফলতাৰ মূল চাবিকাঠি হ'ব। মাহৰ শেষ ভাগত আৰ্থিক স্থিতি আগতকৈ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। আহাৰ মাহত বৃগ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে। এই সময়ছোৱাত আপোনাৰ অনুভূতি আগতকৈ অধিক গভীৰ হ'ব আৰু সম্পৰ্কৰ মূল্য ভালদৰে উপলব্ধি কৰিব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়টো সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সময়। বহুদিন ধৰি চলি থকা ভুল বুজাবুজি, মনোমালিন্য বা দূৰত্ব লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰিব। দুয়োপক্ষই যদি আন্তৰিকতাৰে কথা বতৰা কৰে তেন্তে সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব। মাহৰ আৰম্ভণিতে কিছু সৰু সুৰা মতভেদ হ'ব পাৰে। বিশেষকৈ অহংকাৰ বা জেদৰ বাবে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। বৃগ ৰাশিৰ স্বভাৱ অনুসৰি নিজৰ মতত অটল থকাৰ প্ৰৱণতা থাকে। কিন্তু এই সময়ত কিছু নম্ৰতা দেখুৱালে সম্পৰ্ক অধিক সুন্দৰ হ'ব। অবিবাহিত জাতক-জাতিকাসকলৰ বাবে
এই সময়ত নতুন প্ৰেমৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। কোনো সামাজিক অনুষ্ঠান, বন্ধুৰ জৰিয়তে অথবা কৰ্মক্ষেত্ৰত বিশেষ ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে। প্ৰথমতে সাধাৰণ বন্ধুৰ দৰে আৰম্ভ হ'লেও পিছলৈ ই গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে। যিসকলৰ বিবাহৰ আলোচনা চলি আছে তেওঁলোকৰ বাবে আহাৰ মাহ শুভ সংকেত বহন কৰিছে। পৰিয়ালৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে আৰু বহুদিন ধৰি ৰৈ থকা বিবাহ সম্পৰ্কীয় কথাবোৰ আগবাঢ়িব পাৰে। দাম্পত্য জীৱন বিবাহিত লোকসকলৰ বাবে এই সময়টো তুলনামূলকভাৱে শুভ। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা বৃদ্ধি পাব। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত একেলগে লোৱাৰ সুযোগ আহিব পাৰে। জীৱনসংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব, যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। কিছুমান দম্পতীয়ে এই সময়ত একেলগে ভ্ৰমণ, পূজা পাঠ বা কোনো বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। এনে মুহূৰ্তবোৰে সম্পৰ্ক অধিক দৃঢ় কৰি তুলিব। তথাপিও মাহৰ মাজভাগত আৰ্থিক বিষয় বা পৰিয়ালৰ কোনো সদস্যক কেন্দ্ৰ কৰি সামান্য উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য আৰু বুজাবুজিয়ে আগবাঢ়িলে সমস্যা ডাঙৰ নহ'ব। বিশেষ প্ৰেম সংকেত আহাৰ মাহত যদি আপুনি বাৰে বাৰে একেজন ব্যক্তিৰ কথা ভাবিবলৈ আৰম্ভ কৰে বা অপ্ৰত্যাশিতভাৱে সেই ব্যক্তিৰ পৰা যোগাযোগ লাভ কৰে, তেন্তে সেয়া সম্পৰ্কত নতুন অধ্যায় আৰম্ভ হোৱাৰ ইংগিত হ'ব পাৰে। মুঠেৰে ক'বলৈ গ'লে থুলমূলকৈ আহাৰ মাহটো বৃষ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত আশা, মিলন আৰু হৃদয়ৰ অনুভূতি অধিক শক্তিশালী কৰাৰ সময়। বিশ্বাস, ধৈৰ্য আৰু আন্তৰিকতাই এই সময়ত আপোনাৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব পাৰে। হৃদয়ৰ কথা হৃদয়েৰে ক'ব পাৰিলে বহু সমস্যা নিজে নিজেই সমাধান হ'ব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। আহাৰ মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্মজীৱনত এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট আহিব পাৰে। যিসকল বহুদিন ধৰি নিজৰ পৰিশ্ৰমৰ সঠিক মূল্য পোৱা নাছিল তেওঁলোকৰ বাবে এই সময়ত পৰিস্থিতি লাহে লাহে অনুকূল হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ অধ্যৱসায়, ধৈৰ্য আৰু নিষ্ঠাই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। চাকৰিয়াল লোকসকলৰ বাবে মাহটো আৰম্ভণিৰ ব্যস্ততাৰে ভৰা হ'ব পাৰে। নতুন দায়িত্ব, নতুন প্ৰকল্প বা অতিৰিক্ত কামৰ বাবে প্ৰেছাৰ আহিব পাৰে। প্ৰথমতে এইবোৰ অলপ কঠিন যেন লাগিলেও পিছলৈকে এই কামবোৰেই আপোনাৰ সফলতাৰ মূল পথ মুকলি কৰিব। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিব। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আহাৰ মাহটো আশাব্যঞ্জক। বহুদিন ধৰি ৰৈ থকা সাক্ষাৎকাৰ, আবেদন বা যোগাযোগৰ পৰা ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ মাহৰ শেষভাগত নতুন সুযোগ আহিব পাৰে। পদোন্নতি বা বেতন বৃদ্ধিত অপেক্ষাত থকা লোকসকলৰ বাবে কিছুমান শুভ সংকেত লাভ কৰিব পাৰে। যদিও সকলো কাম তৎক্ষণাত নহ'ব, তথাপিও আগন্তুক উন্নতিৰ পথ এই সময়ত স্পষ্ট হ'ব। সহকৰ্মী আৰু কৰ্মক্ষেত্ৰত পৰিৱেশ। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰখাটো অতি গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা কোনো ব্যক্তিয়ে আপোনাৰ সফলতাক সহজে গ্ৰহণ নকৰিব পাৰে। সেয়েহে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাকৈ শান্তভাৱে কাম কৰি যোৱাটোৱেই উত্তম। অফিচ ৰাজনীতি বা অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰি থাকক। আপোনাৰ কামেই আপোনাৰ পৰিচয় হওক। এই সময়ত কোৱা কথাতকৈ কৰা কামেই অধিক ফল দিব। ব্যৱসায় আৰু বাণিজ্য। ব্যৱসায়ীসকলৰ বাবে আহাৰ মাহ উন্নতিৰ সংকেত লৈ আহিছে। নতুন গ্ৰাহক, নতুন চুক্তি অথবা পুৰণি গ্ৰাহকৰ পৰা লাভ বৃদ্ধি পাব পাৰে। যিসকল অংশীদাৰী ব্যৱসায়ত আছে তেওঁলোকে অংশীদাৰৰ সৈতে স্পষ্ট আলোচনা কৰি আগবাঢ়িব লাগে। অনলাইন ব্যৱসায়, কৃষি, খাদ্য, বস্ত্ৰ, নিৰ্মাণ সামগ্ৰী আৰু সেৱামূলক ক্ষেত্ৰৰ লগত জড়িত থকা লোকসকলৰ বাবে বিশেষকৈ লাভান্বিত হ'ব পাৰে। নতুন ইনভেষ্ট কৰাৰ আগতে বজাৰৰ অৱস্থা ভালদৰে পৰ্যবেক্ষণ কৰক। কৰ্মভাগ্য আৰু গুপ্ত সংকেত। এই সময়ত যদি কোনো ঊৰ্ধ্বতন ব্যক্তি, শিক্ষক বা অভিজ্ঞ ব্যক্তিৰ পৰা হঠাতে সহায় বা পৰামৰ্শ লাভ কৰে, তেন্তে সেয়া কৰ্মজীৱনত আগন্তুক উন্নতিৰ শক্তিশালী সংকেত হ'ব পাৰে। সেই সুযোগক অৱহেলা নকৰিব। মূলতে আহাৰ মাহটো বৃষ ৰাশিৰ কৰ্মজীৱনত লাহে লাহে উন্নতিৰ পথত আগবাঢ়িব। কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাস বজাই ৰাখিলে চাকৰি, ব্যৱসায় আৰু পেছাগত জীৱনত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত কৰা এটা সৎ প্ৰচেষ্টাই আগন্তুক মাহবোৰত ডাঙৰ সফলতাৰ ভিত্তি স্থাপন কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃষ ৰাশিৰ আহাৰ মাহৰ সম্পূৰ্ণ ৰাশিফল, অৰ্থাৎ 16 জুনৰ পৰা 17 জুলাই 2026। সেইটো হৈছে আহাৰ মাহ। এই আহাৰ মাহত আপোনাৰ বাবে ধন, প্ৰেম আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত বহু নতুন সুযোগ অপেক্ষা কৰি আছে। কিন্তু মনত ৰাখিব, ভাগ্য সদায় সাহসী আৰু পৰিশ্ৰমী মানুহৰ পক্ষত থাকে। গ্ৰহ নক্ষত্ৰই সুযোগ দিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰ কৰাৰ শক্তি আপোনাৰ হাততেই আছে। যদি এই সময়ছোৱাত কিছুমান বাধা বা বিলম্ব দেখা দিয়ে তেন্তে হতাশ নহ'ব। বহু ক্ষেত্ৰত
এই বিলম্বই আপোনাক ডাঙৰ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু সঠিক সময়ত সঠিক ফল লাভ কৰিবলৈ সহায় কৰে। প্ৰতিদিনে পুৱা ভগৱান শিৱ অথবা মা লক্ষ্মীৰ নাম স্মৰণ কৰক, ইতিবাচক চিন্তা ৰাখক আৰু কোনো অসহায় ব্যক্তিক সামৰ্থ্য অনুসৰি সহায় কৰক। এই সৰু সৎ কামবোৰে আপোনাৰ সৌভাগ্যক অতি শক্তিশালী কৰিব পাৰে। আপোনাৰ মতে আহাৰ মাহৰ কোনটো ভৱিষ্যতবাণী আটাইতকৈ বেছি মিলিব পাৰে? কমেণ্টত নিশ্চয় লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে বিৰাজ কৰক। জয় মা লক্ষ্মী, হৰ হৰ মহাদেৱ। পুনৰ লগ পাম আগন্তুক নতুন এটা ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।